এইটোৰ নাম্বাৰ 1 টো চাম আমি। এইটোত কৈছে এটা সৈনিক দলত যিমান সংখ্যক সৈনিক আছে তেওঁলোকে কি কৰিব 15 জন 20 জন 25 জনকৈ একোটা শাৰীত বহিব পাৰে। যদি 15 জনকৈ বহে তাৰ অৰ্থ কি প্ৰত্যেকটো শাৰীতে 15 জন থাকিব। যদি 20 জনকৈ বহে তেতিয়াহ'লে প্ৰত্যেকটো শাৰীতে 20 জনকৈ থাকিব, একেদৰে প্ৰত্যেকটো শাৰীতে 25 জনকৈ বহিব পাৰে। তেন্তে সৈনিক দলটোত মুঠতে কিমান সৈনিক আছিল আমাক সেইটো উলিয়াব দিছে। ইয়াৰ পৰা কি বুজি পাইছো যে ইয়াৰ মুঠ সৈনিকৰ সংখ্যা এই সংখ্যাবোৰতকৈ অধিক হ'ব লাগিব। তাৰ মানে ইয়াৰ পৰা আমি এলচিএম ল'ব লাগিব। এলচিএম 15, এইটো মৌলিক উৎপাদীকৰণ কৰিলে 3 × 5 20, এইটো 2 স্কুয়াৰ × 5 আৰু 25, এইটো 5 স্কুয়াৰ। লসাগু কিমান হ'ব দেখিছো যে 5 গোটেইকেইটাত কমন আছে, তাৰে ভিতৰত লসাগু যিহেতু লম সৰ্বাধিক পাৱাৰ থকাটো চাম। এইটো 5 স্কুয়াৰ, এইটো গ'ল। আৰু কি কি থাকিল 3 এটা আছে আৰু 2 স্কুয়াৰ এটা আছে, এইখিনি ইনটু কৰি দিলে হ'ল আমাৰ 300। তাৰ মানে সৈনিক দলটোৰ ভিতৰত কিমানজন থাকিব, যদি 15 জন 20 জন 25 জনকৈ একোটা শাৰীত বহিব পাৰে তেন্তে মুঠ সৈনিকৰ সংখ্যা 300। এতেকে মুঠ সৈনিকৰ সংখ্যা কিমানজন হ'ব 300 জন। নম্বৰত কৈছে দুটা বেল আছে, ইয়াৰে এটা বেল 18 ছেকেণ্ডৰ মূৰে মূৰে ৰিং হয় আৰু এটা বেল 60 ছেকেণ্ডৰ মূৰে মূৰে ৰিং হয়। যদি বেল দুটা একেলগে ৰিং হয় তেতিয়াহ'লে পৰৱৰ্তী কিমান সময়ৰ মূৰত এই বেল দুটা আৰু একেলগে ৰিং হ'ব। এটা 18 ছেকেণ্ডৰ মূৰে মূৰে বাজিব আৰু এটা 60 ছেকেণ্ডৰ মূৰে মূৰে বাজিব। এই 80 ছেকেণ্ড আৰু 60 ছেকেণ্ডৰ মূৰে মূৰে বজোৱাৰ পিছত এওঁলোকে কেতিয়াবা কিছু সময়ৰ পিছত এওঁলোকে এই বেল দুটা একেলগে বাজিব। কিমান সময়ৰ মূৰত বেল দুটা বাজিব সেই সময়টো হ'ব ইয়াতকৈ ডাঙৰ। তাৰ মানে এই সংখ্যা দুটাৰ আমি লসাগু ল'ব লাগিব। লসাগু লোৱাৰ কাৰণে মৌলিক উৎপাদকত ভঙা, এইটো হ'ব 2 × 3 স্কুয়াৰ, এইটো মৌলিক উৎপাদকত ভাঙিলে 2 দুটা 3 এটা 5 এটা। ইয়াৰ পৰা যদি আমি লসাগু লওঁ, তেতিয়াহ'লে 2 দেখিছো ইয়াতে 2 স্কুয়াৰ, এইটো ডাঙৰ আছে 2 স্কুয়াৰ, এইটো ডাঙৰ আছে 3 স্কুয়াৰ, এইটো অকলে আছে 5, এইটো ইনটু কৰি দিলে হৈ আছে 180। তাৰ মানে বেল দুটা 80 ছেকেণ্ড 60 ছেকেণ্ডৰ মূৰে মূৰে বজা বেল দুটা কিমান সময়ৰ মূৰত একেলগে আৰু বাজিব 180 ছেকেণ্ড পিছত। এতেকে বেল দুটা 180 ছেকেণ্ড পিছত পুনৰ একেলগে বাজিব। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 8 নম্বৰ 3। ইয়াত কি কৈছে এটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো বজায় 2 দিনৰ মূৰে মূৰে, আন এটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো বজায় একেটা সংগীত বজায় 3 দিনৰ মূৰে মূৰে। তেতিয়াহ'লে 30 দিনৰ অন্তত বা 30 দিনত দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে কিমান বাৰ সংগীতটো বজাব। কি দিয়া আছে, এটা দিয়া আছে আমাক 2 দিন, এটা দিয়া আছে 3 দিন। এই দুয়োটা কেন্দ্ৰই একেটা সংগীত একেলগে বজাব লাগিলে আমি এই দুটা সংখ্যাক
লসাগু উলিয়াব লাগিব। কি কৈছে, প্ৰথম কেন্দ্ৰটোৱে 2 দিনৰ মূৰে মূৰে সংগীতটো বজায়, দ্বিতীয় কেন্দ্ৰটোৱে 3 দিনৰ মূৰে মূৰে বজায়। এতেকে দুয়োটা কেন্দ্ৰই একেলগে বজাবলৈ কিমান দিনৰ মূৰে মূৰে বজাব? লসাগু 2 পূৰণ 3 সমান 6। এতেকে দুয়োটা কেন্দ্ৰই সংগীতটো একেলগে বজাই 6 দিনৰ অন্তত। মুঠ সময় 30 দিন। এতেকে দুয়োটা কেন্দ্ৰই 30 দিনত সংগীতটো একেলগে বজোৱাৰ সংখ্যা সময় দিয়া আছিলে আমাক 30 দিন, একেলগে বজাই 6 দিন। এইটো হৰণ কৰি দিলে 30ক 6 হৰণ কৰি দিলে কিমান বাৰ যাব? 5 বাৰ যাব। কিমান বাৰ বজাই একেলগে? 5 বাৰ বজাই। ওকে, এইটো 4 নম্বৰত কৈছে 616 জন এটা সৈনিক দল এটা 616 জন আছে। এই 616 জন 32 জন যদি ইহঁতৰ বেণ্ড পাৰ্টি আছে, বেণ্ড পাৰ্টিৰ পিছে পিছে শাৰী কৰা হয়, মানে 32 জন বেণ্ড পাৰ্টিৰ সদস্যৰ লগত 616 জন সৈনিকৰ সদস্যক যদি আমি সমান সংখ্যকভাৱে মিলাই শাৰী পাতাওঁ, তেতিয়াহ'লে কিমানটা শাৰীত এওঁলোকক মিলোৱা যাব সেইটো উলিয়াব দিছে। সেইটোৰ কাৰণে কি কৰা, 616 জন আৰু 32 জনৰ গসাউ উলিওৱা। 616 জন আৰু 32 জনৰ গসাউ উলিওৱা। 2 হৰণ যাব 16, 2 8, 2 4, 2 2, এইটো 2 যাব, 2 3 0 8, 2 যাব 154, 2 77, 7 11। গসাউ কিমান হ'ব? গসাউ সমান 1 2 3, 1 2 3, 3টা 3 আছে আৰু বাকী বেলেগ। কিমান হ'ব গসাউ? গসাউ হ'ব 8। তাৰ মানে 616 জন সৈনিকক 32 জন বেণ্ড সদস্যৰ লগত আমি সমান সংখ্যক শাৰীত যদি মিলাই লওঁ, তেতিয়াহ'লে কি হ'ব? 8টা শাৰীত আমি মিলাব পাৰিম। 8টা শাৰীত বেণ্ড পাৰ্টিৰ সদস্য থাকিব, 8টা শাৰীত সৈনিকৰ সদস্য থাকিব। এতেকে নিৰ্ণয় শাৰীৰ সংখ্যা সমান 8টা। এইটোৰ 5 নম্বৰত কি কৈছে, হিমাদ্ৰীৰ 625টা ইণ্ডিয়ান পোষ্টেল ষ্টেম্প ভাৰতীয় ডাক টিকট আছে আৰু 325টা ইণ্টাৰনেশ্যনেল পোষ্টেল ষ্টেম্প, 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট আছে। এই 625টা আৰু 325টা ডাক টিকট হিমাদ্ৰীয়ে কি কৰিব বিচাৰিছে, সমান সংখ্যকভাৱে ইয়াক শাৰী পাতি দেখুৱাব বিচাৰিছে। 625টা সমানে সমানে ভাগ কৰিব আৰু 325টাকো সমানে সমানে ভাগ কৰিব। তেতিয়াহ'লে কিমানটা ভাগত ভগাব পাৰিব তাৰে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে। কি কৰিম আমি? এই দুইটাৰ গসাউ উলিওৱা। গসাউ যদি উলিয়াওঁ, ইয়াক 5 দি কৰিব পাৰোঁ,
25 এদি কৰিব পাৰোঁ 2 থাকে 25 এদি যাব 5 এদি কৰা 5 এদি কৰিলে 125 আৰু 5 এদি কৰা 25 আৰু 5 এদি কৰা 5 এটো 5 এদি কৰা 6 5 সৰি 5 এদি কৰা আৰু 5 এদি কৰা 13 এতিয়া কি দেখিছো আমি গহা উলিয়াব লাগিলে 25 হৈ আছে আমাৰ গহাও সমান 25 এতেকে নির্ণেয় গ্রুপৰ সংখ্যা সমান 25 অৰ্থাৎ হিমাদ্ৰিয়ে 625টা আৰু 325টা টিকটক মুঠতে কি কৰিব পাৰিব 25টা গ্ৰুপত হাইয়েষ্ট সংখ্যক 25টা গ্ৰুপত সমানে ভাগ কৰিব পাৰিব এইটোৰ 6 নম্বৰত কৈছে যে দুডাল ৰছী আছে So 64 সেন্টিমিটার আৰু 80 সেন্টিমিটার দীঘল দুডাল ৰছী দিয়া আছে এই দুইডাল ৰছীকে আমি সমান দীঘল জোখত কাটিব লাগিলে কি কৰিম আমি এই দুইটা সংখ্যা গসাউ উলিয়াম 32 2 16 2 8 2 4 2 2 2 40 2 20 10 5 1 2 3 4 1 2 3 4 এইখিনি হৈছে আমাৰ গসাউ সমান 2 চাৰিটা আছে 2 চাৰিটা মানে কিমান হৈছে 60 আমাক সুধিছিলে যে 64 আৰু 80 সেন্টিমিটাৰক আপুনি যেতিয়া সমানে কাটিম তেতিয়া হলে সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব সৰ্বাধিক দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ এতেকে নিৰ্ণেয় দৈৰ্ঘ্য সমান 16 সেন্টিমিটার So question number 9 18 24 আৰু 36 এৰে সম্পূৰ্ণৰূপে হৰণ যোৱা 4 অংকীয় সৰ্বাধিক সংখ্যাটো নিৰ্ণয় কৰা কি কৰিম আমি এতিয়া 18 24 36 এইকেইটাৰে হৰণ যাব লাগিব আৰু সংখ্যাটো ইয়াতকৈ ডাঙৰ হ'ব ৰিজাল্ট ইয়াতকৈ ডাঙৰ হ'ব তাৰ মানে আমি কি ল'ব লাগিব এইকেইটাৰ লসাগু ললে চোৱা 2 ৰে হৰণ কৰিলো 9 2 ৰে হৰণ কৰি দিলো 12 2 ৰে হৰণ কৰি দিলো 18 3 ৰে যাব 3 4 6 তে গোটেইকেইটাক নাযায় কিন্তু এই দুটাক যোৱা কৈ আছে বা এই দুটাক যোৱা কৈ আছে এতিয়া 2 ৰে কৰি দিম এইটো নাযায় এইটো 2 এইটো 3 এগেইন দুটাক যোৱা কৈ আছে 3 ৰে 1 এইটো নাযায় এইটো হল 1 লসাগু সমান গোটেইকেইটা পূৰণ কৰা গোটেইকেইটা পূৰণ কৰিলে 236 236 6636 আৰু 272 তাৰ মানে কি হ'ব লাগিব 72 ৰে 18 24 36 ৰে হৰণ যোৱা মানে 72 ৰে হৰণ যাব লাগিব এতিয়া 4 অংক বিশিষ্ট বৃহত্তম সংখ্যাটো কিমান হ'ব 1 2 3 4 চাৰিটা 9 থাকিব এতিয়া কি হ'ব লাগিব এই 72 ৰে 9909ক আমি ডিভাইড কৰি চাম যদি ডিভাইড যায় তেতিয়া হলে এটো आंसर আৰু যদি ডিভাইড না যায় তেতিয়া হলে ইয়াতকৈ সংখ্যাটো কি হ'ব অলপমান সৰু হ'ব ডাঙৰ হ'ব নোৱাৰে ডাঙৰ হলে কি হ'ব এক ডাঙৰ হোৱাৰ লগে লগে এটো পাঁচটা অংক বিশিষ্ট হৈ যাব নেক্সট আমি এতিয়া এই দুইটা আমি आंसर ইটো হয়নে নহয় চাম কেনেকৈ এইটোৰে হৰণ যায় নেকি চাম এতিয়া চোৱা 9999 আমি 72 ৰে হৰণ কৰিম 172 এতে 7 2 9 3 3 to 6 21 8 to 3 3 6
9 8 8 to 16 1 8 7 56 57 to 3 6 কি দেখিলো 9999 72 রে এক্স্যাক্টলি ডিভাইড না যায় ইয়াতে বাকি আছে 63 তার মানে কি হ'ব লাগিব সংখ্যাটো 63 ইয়াতকৈ সৰু হ'ব লাগিব 9999 তকৈ 63 সৰু হ'ব লাগিব এইটো ঘৰত নাযায় ইয়াতকৈ ইয়াতে 63 বাকি থাকে মানে কি 63 কম ইয়াতকৈ হ'ব লাগিব সংখ্যাটো তেতিয়া হৰণ যাব এতেকে নিৰ্ণয় সংখ্যাটো সমান বৃহত্তম 4 অংকীয় সংখ্যাটো আছিল 999 ইয়াক 72 ৰে হৰণ নাযায় বাকি থাকে 63 এই বাকিখিনি মাইনাস কৰি দিলে আমি পাম 936 96399 এটো হ'ব आंसर সো 10 নম্বৰ কি কৈছে P আৰু Q উভয়ৰে 1 2 4 5 এটা উৎপাদক তলৰ কোণটো 1 2 4 5 এটা উৎপাদক হ'ব অপচন দিয়া আছে আমাক চাৰিটা P plus Q P minus Q P into Q P divide by Q এইটো কাৰণে এই সংখ্যাটো উৎপাদকটো কিমান আমাৰ ডাঙৰ কথা নহয় উৎপাদকটো যে নহওক যেনে ধৰা এটা एग्जांपल কৰি চাওঁ আমি এটা ললো 15 এটা ললো 25 এই দুয়োটাৰে এটা উৎপাদক হৈছে 5 ওকে এটা উৎপাদক 5 তেন্তে এতিয়া চাওঁ P plus Q চাওঁ আমি এইটো হৈ আছে 40 সো 5 to 40 ৰ এটা উৎপাদক 5 এ দি 40 ঘৰণ যায় তার মানে P plus Q হবো P minus Q 15 minus 25 এইটো মাইনাস কৰি দিলো 10 হল minus 10 10 ওপর 5 এর ডিভাইড যাব P into Q 15 into 25 15 into এইটো ইনটু কৰিলে 375 এইটো 375 হোক 5 এর হৰণ যাব তার মানে 5 এটা ইয়াৰ উৎপাদক কিন্তু 15 by 25 এটো যদি কৰো আমি 5 এ দি যাব 5 5 এ দি যাব 3 কিমান পালো 3 by 5 3 by 5 হত 5 এটা উৎপাদক নহয় আৰু কি পালো এইকেইটা উৎপাদক হয় এটো ধয় 5 এটা উৎপাদক এটো ধয় 5 এটা উৎপাদক ইয়াতো 5 এটা উৎপাদক হয় কিন্তু ইয়াক এই সংখ্যাটো 5 এ দি এইটো সংখ্যা এই সংখ্যাটো 5 এর হরণ না যায় গতিকে আমি কি পালো এতিয়া চাও P plus Q এটা উৎপাদক হয় P minus Q হয় P into Q হয় এইটো নহয় তেতিয়ালে আমাৰ শুদ্ধ উত্তৰটো কোনটো হৈছে শুদ্ধ উত্তৰটো হৈছে 1 2 3 1 2 3 এইটো হৈ আছে আমাৰ শুদ্ধ উত্তৰ কি হৈছে কেৱল 1 2 আৰু 3 ওকে এতিয়া চোৱা 11 নম্বৰ কোৱেশ্চনটো তোমাক কৈছে আমাক এনেকে টেবুল এখন দিয়া আছে তালিকা এখন দিয়া আছে তালিকাখনত আমি প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ মিলাব লাগে প্ৰথম স্তম্ভত কৈছে মৌলিক বা যৌগিক নোহোৱা সংখ্যাটো কোনটো সংখ্যা মৌলিক বা যৌগিক নহয় ইয়াতে দিয়া আছে মাত্ৰ যুগ্ম মৌলিক সংখ্যা যুগ্ম হ'ব লাগিব মৌলিক হ'ব লাগিব তেনেকুৱা সংখ্যা হৈছে ইয়াতে দিয়া আছে আমি পিছত চিনাক্ত কৰি আছো 12 15 21 ৰ গসাগু ইয়াতে দিয়া আছে 2 আৰু 9 ৰ লসাগু ইয়াতে দিয়া আছে P Q R S আমাক নাম দিয়া আছে উক্তি কেইটাৰ এই উক্তি চাৰিটাৰ P Q R S নাম দিয়া আছে এতিয়া তলত আমাক চাৰিটা অপচন দিয়া আছে A B C D এই অপচন চাৰিটাৰ ভিতৰত আমি শুদ্ধটো চিনাক্ত কৰিব লাগে এতিয়া চাও কি কৈছে মৌলিক বা যৌগিক নোহোৱা কোনটো সংখ্যা মৌলিক বা যৌগিক নহয় এইটো 4 নম্বৰটো 4 নম্বৰটো আমাৰ এটো মৌলিক বা যৌগিক নহয় কোনটো নহয় 1 সংখ্যাটো নহয় মাত্ৰ যুগ্ম মৌলিক সংখ্যা এনেকুৱা কোনটো সংখ্যা আছে যেটো যুগ্ম হয় মৌলিক হয় এটো 2 হয় মানে 3 নম্বৰৰ লগত মিলি আছে 12 15 21 ইয়াৰ
গসাউ তাৰ মানে কোনটো ইয়াতে থকা কোনটো সংখ্যাৰ এই তিনিওটাকে হৰণ যাব, এই 3 ৰে হৰণ যাব। 2 আৰু 9 ৰ লসাগু দুয়োটা হৈছে পৰস্পৰ মৌলিক, ইয়াৰ লসাগু হ'ব এই দুইটা পূৰণ কৰি দিলে 18। তাৰ মানে আমি কি পাইছো, এইটো p ৰ লগত মিলিছে, এইটো q ৰ লগত মিলিছে, এইটো r ৰ লগত মিলিছে, এইটো s ৰ লগত মিলিছে। এতিয়া হলে চাম p ৰ লগত কোনটো মিলিছে, 4 মিলিছে, p ৰ লগত 4, q ৰ লগত 3, q ৰ লগত 3, q ৰ লগত 3, r ৰ লগত 2, r ৰ লগত 2 আৰু s ৰ লগত 1, s ৰ লগত 1। তাৰ মানে আমাৰ শুদ্ধ উত্তৰটো হৈছে এইটো a নম্বৰ। এতিয়া চাও 12 নম্বৰ প্ৰশ্নটো, তলত দুটা আমাৰ উক্তি দিয়া আছে, উক্তি দুটাৰ কোনটো সঁচা বা কোনটো মিছা চাব লাগে। তো প্ৰথম উক্তিটো কৈছে p দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1। দ্বিতীয় উক্তিটো q দুটা সহমৌলিক সংখ্যাৰ গসাউ 1। ক্ৰমিক স্বাভাৱিক সংখ্যা মানে কেনেকুৱা, যিকোনো এটা সংখ্যা লোৱা তাৰ পিছৰটোৱে। দুটা সহমৌলিক মানে কাক কৈছে, সহমৌলিক মানে যি সংখ্যা উমৈহতীয়া উৎপাদক নাথাকে, উমৈহতীয়া উৎপাদক নাথাকে মানে গসাউ 1। এতিয়া চাওঁ প্ৰথমটো, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা, যিকোনো দুটা লওঁ, এটা 3 ললো, এটা 4 ললো, ইয়াৰ মাজত খালি মাত্ৰ একেৰে হৰণ যাব, অকল একেৰে হৰণ যাব। তাৰ মানে কি হৈছে, ইয়াৰ গসাউ 1, এইটো শুদ্ধ। দুটা সহমৌলিক ইয়াৰ গসাউ 1, এইটো শুদ্ধ। তাৰমানে কি ক'লো, দুয়োটা শুদ্ধ, p আৰু q দুয়োটা সঁচা।